Good morning everyone and welcome back to my channel. আজি আমি ওলাইছো ভোট দিবৰ কাৰণে ইয়াৰ ৰাতিপুৱা গা চা ধুই চাহ খাই পেলাই আহিছো আৰু আজি যেহেতু ইলেকশন আছে 19 এপ্ৰিলত আজি ইলেকশন আছে সেয়ে আমি এটা ভোট দিবলৈ কাৰণে গৈছো আৰু ওচৰতে এলপি স্কুলতে আমাৰ পৰিছে আৰু তালৈকে গৈছো আৰু তাত গৈ পেলাই অলপমান আপোনালোকক দেখুৱামগে এফালে ইয়া বেটাও আমাৰ লগতে ওলাইছে মিষ্টাৰ মোৰ লগতে ওলাইছে ডাঙৰ মাহিকটো এতিয়া আমি ইয়াত ভোট দিয়া জেগাত পাই গৈছোহি আৰু ইয়াৰ ৰাস্তাত বাইক স্কুটি দেখিছেনে মানে 8টা বজাতে মানুহ আহিয়ে গৈছে আৰু এতিয়া আমি ভিতৰলৈ সোমাই আহিছো মিষ্টাৰ আগে আমি পাছে আৰু কোনফালে যাব লাগিব তাকে সুধি লৈছো আৰু এয়া দেখিছেনে এফালে মানুহ লাইন লাগিয়ে গৈছে এফালে জেন্সৰ লাইন বহুত দীঘল হয় আৰু মই বাৰু গৈ পেলাই ভোট দিবলৈ পালোগে এফালে মিষ্টাৰ লাইনত ৰখি আছে আৰু এইফালে ভিতৰৰ ফালে অলপমান আপোনালোকক দেখুৱাইছো কি হৈছে আৰু ভোট দি পেলাই এফালে অংকনবাদী স্কুললৈ আহিলো ইয়াতে মানে বেটাই পঢ়িছিল আগতে আৰু ইমান ধুনীয়াকৈ সজাই ৰাখিছে দেখিছেনে অংকনবাদী স্কুলখন আৰু ভোট দি পেলাই আমি এতিয়া বাহিৰতে ৰখি আছো মিষ্টাৰে লাইনত ৰখি আছে যেহেতু জেন্সৰ লাইনটো অলপমান দীঘল হয় আৰু লেডিজ পাৰ্টিবিলাক মানে এতিয়া অহা নাই যেহেতু ঘৰত কাম কৰি আছে এতিয়া আমি ভোট দি পেলাই ঘৰ পাই গলোহি আৰু ৰাতিপুৱা যেহেতু ভাত বনাই থৈ যোৱা নাছিলো আৰু এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰি পেলাই ভাত বনাব লাগিব আৰু বহুত দিনৰ পৰা মানে ঢেকীয়া চব্জি খাবলৈ মন গৈ আছিলে আৰু এতিয়া বহাগ সোমালে বহাগ মাহৰ পৰা ঢেকীয়া চব্জিও খায় আৰু এতিয়া ঢেকীয়া চিঙি থোৱা নাই যেহেতু এতিয়া চিঙিবগে লাগিব আৰু আগতে মানে আমাৰ পুৰণা ঘৰটো য'ত আছিলে তাতে ঢেকীয়া ঢেৰ ওলাই আছে আৰু তাৰ পৰাই চিঙিমগে এতিয়া কাপোৰ সলাই পেলাই ঢেকীয়া চিঙিবলৈ যাম আৰু আপোনালোকেও চাই থাকিব তেনেহলে মোৰ লগতে আহি থাকক আপোনালোকেও মই ঢেকীয়া চিঙা চাই থাকিব এইফালে এয়া ইমানখিনি ঢেকীয়া ওলাই আছে এয়া দেখিছেনে আপোনালোকক দেখুৱাইছো ধুনীয়াকৈ আৰু মই ইয়াৰ পৰা চিঙি লওঁ আৰু মোৰ লগতে মই মিষ্টাৰকো লৈ আহিছোঁ যিহেতু অকণমান ভয় লাগে কিবা কিবি সোমাই থাকে বুলি সেয়েহে তেওঁকো লৈ আহিছোঁ আৰু তেওঁক মানে এতিয়া মই কেমেৰামেন বনাই দিছোঁ তেওঁ যিহেতু চিঙিবও নাজানে এনেহে ৰখি আছে মোৰ লগতে বোলো মোকে ভিডিঅ' কৰি দিয়া এনে ৰখি থকাতকৈ আৰু এফালে এতিয়া মই ঢেকীয়াখিনি চিঙি লওঁ আৰু চিঙি পেলাই আপোনালোকক খুব সহজ আৰু চিম্পলত মই আপোনালোকক ঢেকীয়া ৰেচিপিটো বনাই দেখুৱাম আৰু ঢেকীয়া বাৰু আপোনালোকে চিঙিব জানেনে মোক কমেণ্টত জনাবচোন আৰু কোনে কোনে খাই ভাল পায় সেইটো কমেণ্টত জনাব মই কিন্তু খুব খাই ভাল পাওঁ আৰু এইবিলাক মানে চিঙিব মেলিবও ধুনীয়াকৈ জানো মোৰ মিষ্টাৰে আকৌ এনেকুৱা বনৰীয়া শাক আৰু মানে ঘৰৰ শাকবিলাকহে খাই ভাল পায় আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চালে মানে লাইক কৰিব আৰু লগতে কমেণ্টো কৰিব যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহে মোৰো ভিডিঅ'বিলাক বনাবলৈ ভাল লাগিব আৰু এয়া দেখিছেনে ইমানখিনি ঢেকীয়া চিঙি ল'লোঁ লগতে মচন্দৰী এজোপাও লৈ আহিলোঁ এইফালে এয়া ঢেকীয়াখিনি ধুই মেলি চাফা কৰি থৈ দিছোঁ ধুনীয়াকৈ এয়া দেখিছেনে আৰু এতিয়া ৰাতিপুৱা চিঙি আনিছোঁ পূৰা ধুনীয়া ফ্ৰেছ হৈ আছে এয়া এয়া কালিও বুট কেইটামান আছিলে আৰু এয়া পিঁয়াজ এটা লৈছোঁ সৰু চাই আৰু এয়া নহৰুকে ফুটামান থেতালি লৈছোঁ আৰু লগতে জলকীয়া দুটা আৰু আলু দুটা এয়া মিহি মিহিকৈ কাটি লৈছোঁ আৰু এইফালে এয়া কেৰাহীত তেলো গৰম হৈ গ'ল এতিয়া অলপমান পাঁচফোৰণ দিছোঁ এয়া লগতে কাটি থোৱা পিঁয়াজটো দি দিছোঁ সৰু চাই পিঁয়াজ এটা লৈছোঁ আৰু এয়া দুটা জলকীয়া দিছোঁ ফালি পেলাই এতিয়া এয়া তিয়াই থোৱা বুটকেইটা ইয়াতে দি দিছোঁ তেলতে প্ৰথমে বুটকেইটা ভাজি লৈছোঁ এয়া বুটকেইটা আগতীয়াকৈ ভাজি ল'লে খাবলৈ ভাল হয় আৰু এতিয়া এয়া মিহি মিহিকৈ কাটি লৈছোঁ আলু দুটা সেয়াও দি দিছোঁ আগতীয়াকৈ মানে বুট আৰু আলু ভাজি ল'লে খাবলৈ টেষ্টটো ভাল হয় আৰু ঢেকীয়াখিনি দিয়াৰ পাছত আলু আৰু বুট দিলে মানে ইমান ভাল নহয় খাবলৈ টেষ্টটো ইমান ভাল নহয় এয়া আগতীয়াকৈ আলু আৰু বুটখিনি ভাজি লৈছোঁ ধুনীয়াকৈ আৰু ইয়াতে মই দিছোঁ থেতালি থোৱা নহৰুকে ফুটা এতিয়া দিছোঁ মই ইয়াত নিমখ আৰু ইয়াৰ পাছত দিছোঁ ইয়াৰ হালধি পাউডাৰ এতিয়া গোটেইখিনি মিক্স কৰি দিছোঁ ধুনীয়াকৈ তাৰপাছতে ঢেকীয়াখিনি দি দিম এইফালে এয়া বুট আৰু আলুখিনি আধা সিজা হৈ আছে দেখিছেনে আৰু এতিয়া মই ইয়াত দিম ঢেকীয়াখিনি অলপ ডাঙৰকৈ কাটি লৈছোঁ ডাঙৰকৈ কাটিলে মানে অলপ খায়ো ভাল লাগে আৰু ঢেকীয়া টেষ্টটো আহে আৰু এতিয়া এই গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিছোঁ আৰু
আৰু সেউজীয়া শাক পাচলিবিলাক মানে প্ৰায় এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি পেলাই খাই ভাল লাগে, বেছি মিহি মিহি কৰিলে ইমান খাই ভাল নালাগে। আৰু আপোনালোকে কেনেকৈ খাই ভাল পায় কমেণ্টত জনাবচোন। মই হ'লে এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি পেলাই খাই ভাল পাওঁ। এয়া ধুনীয়াকৈ মিক্স কৰি দিছোঁ, দেখিছেনে? আৰু মই ইয়াত একো নিদিওঁ, এতিয়া আকৌ ঢাকনটো মাৰি পেলাই অকণমান দেৰি সিজিবলৈ দিম, তাৰপিছত আকৌ উঠাই দিম। এতিয়া ঢাকনটো খুলি পেলাই চাই লওঁ কিমান সিজিছেগৈ। এয়া দেখিছেনে, প্ৰায় চব্জিখিনি সিজা হৈয়ে গৈছে। এতিয়া অলপমান গেছটো বঢ়াই দিওঁ আৰু ঢাকনটো খুলি দিওঁ পানীখিনি শুকাই যাবলৈ কাৰণে। ইয়াত যিখিনি পানী ওলাইছে মানে সেই পানীখিনি ওলাই যাবলৈ কাৰণে গেছটো বঢ়াই দিছোঁ আৰু ঢাকনটো উলিয়াই দিছোঁ, মানে নহ'লে খাবলৈ মানে পানী পানী টাইপ লাগি থাকিব। এইফালে আমাৰ ইয়াত ঢেকীয়া আৰু বুটৰ ভাজি ৰেডি হৈ গ'ল সিজি পেলাই। এতিয়া গেছটো বন্ধ কৰি দিছোঁ। এইফালে এয়া মিষ্টাৰো ডিউটিৰ পৰা পাই গ'লহি আৰু এয়া ভাত বাঢ়ি দিলোঁ। এইফালে এয়া কণ বিলাহী আৰু কণী ভাজি, আৰু এয়া হৈছে ঢেকীয়া বুট আলু ভাজি, আৰু এইফালে এয়া দালি দিছোঁ, ইয়াত কণ বিলাহী আৰু চজিনা দালি। আৰু আজি দুপৰীয়া সাজটো এনেকৈ আমি খাইছোঁ। আৰু এতিয়া ময়ো ভাত খাই লওঁ, আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। কাইলৈ আকৌ নতুন এটা ধামাকা ভিডিঅ' লৈ আহি আছোঁ। আজিৰ কাৰণে তেনেহ'লে বাই বাই।